ধনী ধনী মানুহবোৰৰ লোকচানবোৰ শুনিয়ে ভাল লাগে। 1 ঘণ্টাত 7 লাখ টকা লোকচান, 2 ঘণ্টাত 10 লাখ টকা লোকচান। আৰু আমাৰ দৰে মানুহবোৰৰ লোকচানবোৰ হ'ল এই ধৰক দোকানৰ পৰা 1 কেজি আলু কিনি আনিলোঁ, তাৰে 2টা বেয়া ওলালে। ঐ শুনিছোঁ তই বোলে পঢ়া শুনাত বহুত চোকা। কথাটো নোহোৱা নহয় বাৰু। তেতিয়াহ'লে তই মোক কথা এটা ক, কি? সৰু ABCD ডাঙৰ ABCDতকৈ কিমান বছৰ সৰু? Women. জানো। ৰুলাৰ গাড়ী এখন লৈ ডুবাইলৈ যোৱা আৰু বোৱাৰী এজনী ভাল পায় সংসাৰ কৰিম বুলি ভবা একেই কথা। তুমি মোক বিয়াৰ আগতে ইমান ভিক্ষাৰী বুলি কোৱা নাছিলে কিয়? মই দেখোন তোমাক ভাল পাই থাকোঁতেই কৈছিলোঁ দেখোন যে তোমাৰ বাহিৰে এই পৃথিৱীত মোৰ আন একো নাই বুলি। তেতিয়াহে তুমি খিলখিলাই দেখোন হাঁহি দিছিলা। তেতিয়াই বুজিব লাগে ন মই যে ভিক্ষাৰী বুলি। ঐ তোমাক মই ক'ৰবাত দেখা দেখা লাগিছে। হেৰি তোমাৰ নামটো কি বাৰু? সান্তনা দে। হেৰি চোৱা, জীৱনত বেয়া পৰিস্থিতি আহেই, এইবোৰ মন মাৰি নাথাকিবা আৰু। মানুহৰ জীৱনটো এনেকুৱা বুজিছা, এই আজি আছোঁ কালি নাই, এইবোৰ ভাবি নাথাকিবা, একো নহয় দিয়া। তুমি এইবোৰ কিয় কৈ আছা? কিয়? তুমিয়েচোন মোক ক'লা সান্তনা দে বুলি, সান্তনা দি আছোঁ। সেই অকৰাটো, মোৰ নামটো সান্তনা দে। ঐ মোক চাবলৈ যে বহুত দূৰ দূৰণিৰ পৰা ল'ৰা আহিছে। হয় নেকি? এনেও তোক চাবলৈ দূৰ দূৰণিৰ পৰাই লৈ আহিব। কিয় ক'লি? কাৰণ গাঁৱৰকেইটাই জানে যে তোৰ কেৰেক্টাৰটো।